Hello everyone, সকলোকে স্বাগতম জনালো মই আৰু এটা নতুন ভিডিঅ'লৈ মই সুজিত কুমাৰ নাথে আমি ডিএমই ম্যাৰাথন সেশন চলাই আছো স্পেশাল আমাৰ ম্যাৰাথন সেশন চলি আছে যত আমি অলৰেডি সায়েন্স আৰু ম্যাথছৰ কাৰণে কভাৰ কৰিলো সেই কেটা ভিডিঅ যদি চোৱা নাই ডেসক্ৰিপচনত ডিএমই প্লেলিষ্ট থাকিব চাই লওক কাৰণ ইয়াৰ পৰা কিন্তু বহুত কোৱেশ্চন আহিব পৰীক্ষাত মই 5 বছৰ ধৰি ইউটিউবত বোৰ্ড এক্সামৰ কাৰণে পঢ়াই আছো আৰু জব ৰিলেটেড ভিডিঅ দিয়া আৰম্ভ কৰিছো কাৰণ মই নিজে জব ক্ৰেক কৰিছিলো তিনটা জব সেন্ট্রাল গভর্নমেন্টৰ জব মই ক্ৰেক কৰিছিলো 6 মাহতে আৰু মই কিছুমান বস্তু জিকে কোৱেশ্চন যেতিয়া মই কৰো আজি যেহেতু জিকে ভিডিঅ দিছো এটো কাৰণে কৈ আছো জিকে কোৱেশ্চন মই যেতিয়া কৰো সেই কোৱেশ্চনটোৰ লগত ৰিলেটেড বহুত কিছুমান ষ্টেটিক পইণ্ট মই চাই লওঁ কাৰণ কোৱেশ্চনটোৰ পৰা যে সেই কোৱেশ্চনটোৰ পৰীক্ষাত আহে হেনেকুৱা কথা নহয় কিন্তু কোৱেশ্চনটোৰ পৰা আমি কি শিকিলো সেই বস্তুটো মেইন কাৰণ আমি যি শিকিলো সেই পইণ্টটোৰ বা সেই টপিকটোৰ কোৱেশ্চন কিন্তু আকৌ নেক্সট পৰীক্ষাত আহি যাব পাৰে তো আজি ভিডিঅটোত আমি ডিএমএ PYQ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন লাষ্ট 4-5 বছৰ যিমান বিলাক ডিএমএ জিকে প্ৰশ্ন আহিছে গুটেখিনি চাম মাৰাথন ভিডিঅটো লাষ্টলৈকে চাব বহুত কথা শিকিব পাৰিব কোনোবা যদি অলৰেডিও পঢ়া নাই বহুত নলেজ হৈ যাব আপোনালোকৰ মানে এক্সামত ভালকে কৰি আহিব পাৰিব ভিডিঅটো চোৱাৰ আগতে একবাৰ ৰিকুৱেষ্ট চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক কাৰণ বহুত কষ্ট কৰি ভিডিঅ বিলাক বনাও আৰু আপোনালোকৰ মাজলৈ আগবঢ়াই আছো অলপ সাবস্ক্ৰাইব কৰি দিলে মোৰ ভাল লাগিব মই জবৰ পৰা আহি ইমান কষ্ট কৰি আছো এতিয়া ৰাতি 12টা মান বাজিব হ'ল ফাৰ্স্ট কোৱেশ্চনটো আছে which is the most populous country in the world পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা থকা দেশ আটাইতকৈ বেছি জনসংখ্যা আছে চাইনাত মনত ৰাখিব সবতকৈ বেছি মানুহ এখিনতে আৰু এটা কথা আমাক যদি হোধে ওয়াৰ্ল্ডৰ লাৰ্জেষ্ট কান্ট্ৰি পৃথিৱীৰ ভিতৰত লাৰ্জেষ্ট মানে মাটিকালিৰ ভিতৰত আটাইতকৈ ডাঙৰ কান্ট্ৰি কি হয় ৰাছিয়া মনত ৰাখিব আৰু আটাইতকৈ স্মলেষ্ট কি হয় স্মলেষ্ট হয় ভেটিকান সিটি ঠিক আছে আৰু আটাইতকৈ কম জনসংখ্যাও ভেটিকান সিটিতে আছে নেক্সট কোৱেশ্চন আছে বুকস এন্ড অথৰৰ ওপৰত কোৱেশ্চন আহিব পাৰে আপোনালোকৰ ডিএমইত এখন বুকে যে আহিব এনেকুৱা কথা নহয় বেলেগ আৰু কিছুমান ইন্ডিয়ান ৰাইটাৰৰ বুক বিলাক চাই লব তো সেই বুক এন্ড অথৰৰ কোৱেশ্চন আহিব পাৰে এটোত আছে ডিসকভাৰী অফ ইন্ডিয়া কোনে লিখিছিলে ডিসকভাৰী অফ ইন্ডিয়া আৰু একেতে কৈ থওঁ আপোনালোকে কাৰেন্ট এফেয়াৰ সেশন যদি চোৱা নাই আমাৰ কাৰেন্ট এফেয়াৰ সেশন ইউটিউবত ধুনিয়াকে দি আছো মই তাতে বহুত কিন্তু ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্সৰ লগতে আমি ষ্টেটিক টপিক বিলাকো চাই যাওঁ ধুনিয়াকে এবাৰ ভিডিঅটো কাৰেন্ট এফেয়াৰ্স ভিডিঅখিনি চাওক তেতিয়া গম পাব প্লেলিষ্ট থাকিব কাৰেন্ট এফেয়াৰ্স বুলি আমাৰ ডেসক্ৰিপচনত এবাৰ চাই লব তেতিয়া গম পাব মানে সপ্তাহত দেওবাৰে দিও কিন্তু বহুত এফিচিয়েন্টলি মই দিও স্পেশাল ফোকাস কৰো অসম চৰকাৰৰ যিবিলাক জব আছে তাত চালে এবাৰ গম পাব আৰু মক টেষ্টটো দিও তাৰ ওপৰত মই 99 रुपीस মক টেষ্ট জয়েন কৰি ল'ব পাৰে যি পঢ়া তাৰ ওপৰত এক্সামৰ নিচিনা দিব পাৰে এটা আমি এই কোৱেশ্চনটো এনসাৰ কৰো তো এই কোৱেশ্চনটোৰ এনসাৰটো জৱাহৰলাল নেহৰু হ'ব ডিসকভাৰী অফ ইন্ডিয়া তেখেতে লিখিছিল ভাৰতৰ প্ৰথম কোন হয় প্ৰধানমন্ত্ৰী তলৰ কোন গৰাকী ভাৰত ৰত্ন লাভ কৰা প্ৰথম মহিলা who among the following was the first woman to receive ভাৰত ৰত্ন সুচেতা কৃপালানী ইন্দিৰা গান্ধী লতা মংগেশকাৰ নে কল্পনা চাওলা কোন হয় তো তেখেত হল ইন্দিৰা গান্ধী যাক আমি ভাৰতৰ কি বুলি কওঁ আইৰন লেডি অফ ইন্ডিয়া ঠিক আছে নেক্সট শ্ৰীলংকাৰ ৰাজধানী ক্যাপিটেল অফ শ্ৰীলংকা কলম্বো তো এখিতে আমাৰ ইম্পৰ্টেন্ট আৰু এটা পইণ্ট আহি যায় যে আমি কিছুমান ৰাজধানী নাম মনত ৰাখিব লাগিব কিছুমান ক্যাপিটেলৰ লগতে কাৰেন্সি দুইটা আহিব পাৰে কিন্তু পৰীক্ষাত আৰু বহুত কেটা ডিএমই এক্সামত ক্যাপিটেল আহিছে কাৰেন্সিও আহিব পাৰে দুইটা সব লিষ্ট এখন দিছো লিষ্টখন পিডিএফ যদি লাগে মই আমাৰ ম্যাথছ এণ্ড ফিজিক্স সাব যেটো এপ আছে তাতে ফ্ৰী মেটেৰিয়েলছত মই প্ৰভাইড কৰি দিম পিডিএফ ডিএমই কাৰণে স্পেশাল তাত চাব পাৰে তো এই লিষ্টখন আপোনালোকে মুখস্থ ৰাখিব মই গুটেখিনি লিষ্ট দিয়ে দিছো আপোনালোকে পজ কৰিও মোৰ মতে নিজে লিখা ভাল নিজে নোটছ বনোৱা পজ কৰি পেলাই ভিডিওটো ৰখাই নোটটো বনাই ল'ব কাউন্ট্ৰি লিখিছো ক্যাপিটেল আৰু কাৰেন্সি সব এক সেকেন্ড লিষ্ট এখন আৰু নেক্সট স্লাইডত গৈছো পজ কৰি লিখি ল'ব পাৰে থাৰ্ড এখন ঠিক আছে ইম্পৰ্টেন্ট নেক্সট ফোৰ্থ এখন বোল্ডত দেখ বহুত আছে সব মনত ৰাখি থাকিব নোৱাৰে কিন্তু এইখিনি দিছো এইখিনি মনত ৰাখিব নেক্সট কোৱেশ্চন ৰিসেন্টলি নিউজটো আছে আমাৰ মহাকাশৰ পৰা ঘূৰি আহিলে এগৰাকী মহিলা সকলোৱে হয়তো চিনি পায় আৰু তেখেতে ঘূৰি আহি এতিয়া কোৰ পৰা আহিছে কেনেকৈ আহিছে মই কাৰেন্ট এফেয়াৰ সেশনত ডিসকাস কৰিছো ভালকে আমি তাত চাব পাৰে who was the first human in space মহাকাশত যোৱা মানে প্ৰথমজন মানুহ কোন আছিল
তো ফার্স্ট হিউম্যান কোন আসলে ইউরি গ্যাগারিন হি ইজ এ সোভিয়েত astronaut. Next question আছে who was the founder of Sikh religion Sikh dharma প্রতিষ্ঠা কোনে কৰিছিলে গুৰু নানক দেৱ ঠিক আছে গুৰু নানক দেৱ তো নেক্সট কোৱেশ্যনত যাও ভাৰতৰ লৌহ মানৱ আইৰন ম্যান অফ ইন্ডিয়া বুলি কাক জনা যায় আইৰন ম্যান অফ ইন্ডিয়া জনা যায় সৰ্দাৰ বল্লভভাই পেটেল he is known as the iron man of India who among the following leaders was not the president of India ভাৰতৰ ৰাষ্ট্ৰপতি কোন নাছিলে not এটো কইছে নীলম সঞ্জীৱা ৰেড্ডি জ্ঞানী জাইল সিং কেআৰ নাৰায়ণ নে উমা ভাৰতী কোন নাছিলে ঠিক আছে কোন না তো কোনজন ভাৰতৰ ৰাষ্ট্ৰপতি নাছিলে বুলি কৈছে উমা ভাৰতী নাছিলে বাকি তিনজন হয় আপোনালোকক এটা সাজেশন দিম লিষ্ট অফ ইন্ডিয়ান প্ৰেসিডেন্ট গুটে লিষ্টখন আপোনালোকে আগৰ পৰা প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল ৰাজেন্দ্ৰ প্ৰসাদ তেতিয়াৰ পৰা এতিয়ালৈকে গুটে লিষ্টখন আপোনালোকে মনত ৰাখিব নেক্সট কোৱেশ্চন যে আছে where is the headquarter of WHO World Health Organization WHO হেডকোৱাৰ্টাৰ আছে জেনেভা যোনটো কোনখন দেশত আছে সুইজাৰল্যান্ড ঠিক আছে এখিতে এটা ইম্পৰ্টেন্ট পইণ্ট আহি যায় যে আপোনালোকে জানিব লাগে কিছুমান ইম্পৰ্টেন্ট হেডকোৱাৰ্টাৰ ঠিক আছে ইম্পৰ্টেন্ট হেডকোৱাৰ্টাৰ কোনটো অৰ্গানাইজেচনৰ কোড আছে ঠিক আছে আৰু WHO বিষয়ে মই যদি কওঁ ফৰ্ম হৈছিল 7 এপ্ৰিল 1948 চন তো 7 এপ্ৰিল তো গুটে পৃথিৱীতে ওয়াৰ্ল্ড হেলথ ডে হিচাপে জনা যায় পালন কৰে বিশ্ব স্বাস্থ্য দিৱস কাৰণ বিশ্ব স্বাস্থ্য সংস্থা জন্ম হৈছিল 194 ইয়াত মেম্বাৰ ষ্টেট আছে কিন্তু মই এটা বস্তু আপোনালোকক দেখাই আছো আপোনালোকে এই গুটে ধুনিয়াকে এই লিষ্ট অফ ইন্টাৰনেশ্যনেল অৰ্গানাইজেচন এণ্ড হেডকোৱাৰ্টাৰ ধুনিয়াকে লিষ্টখন পাই যাব ইম্পৰ্টেন্ট খিনি আছে সব নাই কিন্তু ইম্পৰ্টেন্ট বিলাক বাছি দিছো কোড পাব জানেনে এখন লিষ্ট আপোনালোকে আমাৰ ম্যাথছ এণ্ড ফিজিক্স সাব এপটো ডাউনলোড কৰিব তাতে ফ্ৰী মেটেৰিয়েলছত যাব তাতে DME 2025 গৈ তাতে আপুনি এখন পাই যাব PDF সো এতিয়া আমি নেক্সট কোৱেশ্যনত আগবাঢ়ো ডেভিস কাপ কোনটো স্পৰ্টছৰ লগত জড়িত হয় এটো কৈছে ডেভিস কাপ লন টেনিছ হয় যিসকলে স্পৰ্টছ চাই তেওঁলোকে জানে আৰু এখিতে মই আৰু এটা বস্তু কৈ দিওঁ যে আপোনালোকে ক্ৰিকেট হক বা যিকোনো ইম্পৰ্টেন্ট কাপ বিলাকো আপোনালোকে কিন্তু মনত ৰাখিব লাগে তাৰ কাৰণে আপোনাৰ বেস্ট হল মই ইম্পৰ্টেন্ট নেশনাল কিছুমান কাপ ঠিক আছে এইবিলাক নেশনাল ভাৰতত যিবিলাক চলে যেনেকৈ দেউদৰ ট্ৰফি হক দুলীপ ট্ৰফি দুৰান ট্ৰফি কোনটো খেলৰ লগত জড়িত মই ধুনিয়াকে এটা লিষ্ট বনাই দিছো ইম্পৰ্টেন্ট বিলাক ঠিক তেনেকৈ মই ইন্টাৰনেশনাল ট্ৰফি বিলাকৰ এটা লিষ্ট বনাই দিছো ধুনিয়াকে এইকেটা লিষ্ট আপোনালোকে আমাৰ ম্যাথছ এণ্ড ফিজিক্স হাবৰ এপত গৈ এপটো ডাউনলোড কৰি ম্যাথছ এণ্ড ফিজিক্স হাব বুলি ডাউনলোড কৰি তাতে ফ্ৰী মেটেৰিয়েলছত যাব তাতে আপোনালোকে DME ফোল্ডাৰ পাই যাব ঠিক আছে তো আমি এতিয়া আকৌ নেক্সট কোৱেশ্যনলৈ আগবাঢ়িছো নেক্সট কোৱেশ্যনটো আছে কি যে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী কোনে নিয়োগ কৰে চিফ মিনিষ্টাৰ অফ এন ষ্টেট ইণ্ডিয়ান ষ্টেট কোনে নিযুক্ত দিয়ে গভৰ্ণৰ ৰাজ্যখনৰ ৰাজ্যপালে প্ৰাইম মিনিষ্টাৰক ৰাষ্ট্ৰপতিয়ে দিয়ে গোল্ডেন টেম্পল অফ শিখ কোড আছে তো গোল্ডেন টেম্পল অমৃতসৰত আছে পাঞ্জাবৰ নেক্সট কোৱেশ্যন চেন্নাইৰ পুৰণা নাম কি আছিল এটো মাদ্ৰাজ আছিল old name of Chennai was Madras in which Indian state Namdapha National Park situated Namdapha তো ন্যাশনাল পার্ক বিলাক আমাৰ অসমত ৰিসেন্টলি এখন ন্যাশনাল পার্ক হৈছে ন জনে মই কাৰেন্ট এফেয়াৰ্স চাই ইয়াতে জানিব ৰিসেন্টলি এখন নতুন ন্যাশনাল পার্ক অসমত হৈছে নামটো অলপ টাফ আছিল যে তো আপোনালোকে মনত পেলাব নামদফা ক'ত আছে So Namdapha National Park asile Arunachal Pradesh. Who was the last Mughal emperor? Mughal সকলৰ শেষৰজন সম্ৰাট কোন আছিল বাহাদুৰ শাহ জাফৰ মনত ৰাখিব ঠিক তেনেকৈ মৌৰ্য ডাইনেষ্টি কোনে এস্টাবলিশ কৰিছিল হু এস্টাবলিশ মৌৰ্য বংশ কোনে এস্টাবলিশ কৰিছিল চন্দ্ৰগুপ্ত মৌৰ্য তেখেতৰ বিষয়ে অলপমান লিখি দিছো আপোনালোকে যদি ইম্পৰ্টেন্ট বুলি ভাবে চাই ল'ব পাৰে কাৰ শাসন কালত during whose rule did Chinese pilgrim Huansang visited India Huansang হৰ্ষবৰ্ধনৰ দিনত আছিল ইন্ডিয়াত তেতিয়া মানে হৰ্ষবৰ্ধন আছিল আমাৰ অসমত কোন আছিল আমি হিষ্ট্ৰীত পঢ়িছো আপোনালোকে কমেন্ট কৰিবচোন অসমত হেতু সময়ত কোন আছিল আৰু Huansang এখন গ্ৰন্থ লিখিছিল নাম কি CUP ফেমাস তাত অসমৰ বিষয়ে লিখিছিল Who was the first prime minister of independent India অলপ আগত কৈ আহিলো কোন জৱাহৰলাল নেহৰু জনে এখন কিতাপ লিখিছিল না ডিসকভাৰী অফ ইণ্ডিয়া ৰাজেন্দ্ৰ প্ৰসাদ আছিল ফাৰ্স্ট প্ৰেসিডেন্ট ৰাষ্ট্ৰপতি ভাৰতৰ বৰ্তমান ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
পানিপথৰ প্ৰথম যুদ্ধত কোন জয়ী হৈছিল ঠিক আছে পানিপথৰ যুদ্ধৰ বিষয়ে আপোনালোকে জানিব লাগে তো মই টপিকটোৱে দি দিছো ধুনীয়াকে কেতিয়া হৈছিল জানিব 1526 চনত কোত হৈছিল পানিপথ হাৰিয়ানা কাৰ মাজত হৈছিল বাবৰ আৰু ইব্ৰাহিম লোডি পানিপথৰ ফাৰ্ষ্ট বেটেল প্ৰথম যুদ্ধ মনত ৰাখিব মোগলৰ বাবৰ আৰু ইব্ৰাহিম লোডিৰ মাজত হৈছিল য'ত দ্য ভিক্টৰী অফ মোগল এম্পায়াৰ বাবৰ জিতিছিল ঠিক আছে বাবৰ জিতিলে আৰু এন্ড অফ দিল্লী সুলতানেট এণ্ড লোডি ডাইনেষ্টি ইব্ৰাহিম লোডিৰ মাজত হৈছিল আৰু লোডি ডাইনেষ্টি বংশৰ তেখেত শেষ ৰজা আছিল বাবৰ লগত যুদ্ধ কৰি হাৰি গ'ল তাৰ পিছতে মোগল বংশ এষ্টাব্লিছ হ'ল তো ইম্পৰ্টেন্ট এখন যুদ্ধ হয় মনত ৰাখিব What is an Arctic tern? Arctic tern কি হয় এটো বস্তু কৰিছে তো Arctic tern কি হয় জানেনে এটা মাইগ্ৰেটৰি বাৰ্ড হয় ঠিক আছে মাইগ্ৰেটৰি বাৰ্ড Arctic tern মাউন্ট আবু কোড আছে মাউন্ট আবু আৰাভালি ৰেঞ্জত আছে মাউন্ট আবু ঠিক আছে মনত ৰাখিব নেক্সট কোৱেশ্চন আছে What is the capital of Taiwan? Taiwan দেশৰ ৰাজধানী কি টাইপে নামটো মনত ৰাখিব ক্যাপিটাল কারেন্সি আৰু কান্ট্ৰি লিষ্টখনটো মই কলোৱে ক'ত পাব আমাৰ এপত পাই যাব আৰু ইয়াৰ কারেন্সি কি হয় হেতু জানি লওক মুদ্ৰা কি চলে ইয়াতে নিউ টাইৱান ডলাৰ নেক্সট কোৱেশ্চন আকৌ এইবিলাক সব আগতে আহা প্ৰশ্ন দেখিছে ক্যাপিটাল আৰু কারেন্সি আহি আছে বাৰে বাৰে নেক্সট কুৱেটৰ কারেন্সি কি আহিছে এবাৰ কারেন্সি কুৱেটত দিনাৰ চলে কারেন্সি তো আমি কুৱেটৰ ৰাজধানীও জানি লওঁ ক্যাপিটাল কুৱেট সিটি ঠিক আছে কুৱেটৰ ক্যাপিটাল Next question, which of the following is the largest continent in the world? আটাইতকৈ ডাঙৰ মহাদেশ এছিয়া মহাদেশ আমি যত থাকো বাৰাণসী ৰিভাৰ ইজ বাৰাণসী মানে যোনখন দেশ সৰি কি কৈ আছে বাৰাণসী যোনখন জেগা আৰু চহৰ কোনখন নদীৰ পাৰত আছে গংগা নদীৰ পাৰত এটো কাৰণে বাৰাণসী যায় মানুহে আৰতি চাবলে Pink City. Which of the following cities known as Pink City? Pink City ক'ত আছে জয়পুৰ জয়পুৰ খনক মানে Pink City বুলি কয় জয়পুৰ কোনখন ষ্টেটৰ হয় ৰাজস্থান Which waterway connects the Andaman Sea with South China Sea? Andaman সাগৰক South China Sea লগত কোনে কানেক্ট কৰে Strait of Malacca মনত ৰাখিব Who is the author of the book David Copperfield? আকৌ এখন বুক অথৰ আহিছে এবাৰ ইন্টাৰনেশ্যনেল ডেভিড কপাৰফিল্ড বুকৰ অথৰ কোন চাৰ্লছ ডিকেন্স মনত ৰাখিব ঠিক আছে ইম্পৰ্টেন্ট Which of the following sport associated with Santosh Trophy? আকৌ কোৱেশ্চন ট্ৰফি ৰিলেটেড মই কলো না ক'ত পাব আমাৰ পিডিএফ টো আমাৰ এপত পাই যাব তো তাত আছে Santosh Trophy ফুটবলৰ কাৰণে হয় এনেকুৱা কোৱেশ্চন আহি থাকে বাৰে বাৰে মানে হেৰি পটাৰ সিৰিজ কোনে লিখিছিলে কৈছে হেৰি পটাৰ সিৰিজ হু ৰট দা হেৰি পটাৰ সিৰিজ জেকে ৰলিং What is the other name of Chanakya? Chanakya aneta naam Kautilya. Or Kautilya's famous book ki Arthashastra. Next question. Who was the first human to walk in space? Kunjon manhoe mane mohakashot prothom khoj kahisile Alexei Leonov. He was a Soviet astronaut. অলবাগত পলো কোন মহাকাশত ফাৰ্স্ট গৈছিল তো ইউৰি গাগাৰিন আৰু খোজ কাহিছিলে এজনে খোজ কাহিছিলে আহিলে এলেক্সে লিওনভ দ্য টেষ্ট অফ ইন্ডিয়া কোনটো কোম্পানীৰ স্লোগান কৰিছে আমুল এডভাৰটাইজ পাই থাকে না আমুল দ্য টেষ্ট অফ ইন্ডিয়া তো এটো কোৱেশ্চনো আহি গৈছে ডিএমইত হাউ মেনি লোকসভা মেম্বাৰ্স ৰিপ্ৰেজেন্ট আসাম ইন ইন্ডিয়ান পাৰ্লিয়ামেন্ট অসমৰ পৰা কেইজন লোকসভাৰ সাংসদ থাকে এমপি 14 জন থাকে 14টা সমষ্টি আছে অসমত Where is the headquarter of International Labour Organization আকৌ আহিছে হেডকোয়াৰ্টাৰ আপোনালোকে হেডকোয়াৰ্টাৰ লিষ্টটো চাই লব ঠিক আছে আমাৰ এপত পাই যাব হেডকোয়াৰ্টাৰ এটো আছে জেনেভা মন ৰাখিব জেনেভা সুইজাৰলেণ্ডৰ অলবাগত আৰু এটা চাই হলো কি ওয়াৰ্ল্ড হেলথ অৰ্গানাইজেচন Who among the following was the founder of slave dynasty in India দাস বংশ slave dynasty কোনে ফাউন্ড কৰিছিল কুতুবুদ্দিন আইবাক মন ৰাখিব তো slave dynasty বিষয়ে অলপমান জানিলো ফাউন্ড কৰিছিল কলো কুতুবুদ্দিন আইবাক Dynasty to কেতিয়াৰ পৰা আছিল বংশটো 1206 পৰা 1290 লৈকে It was the first of the dynasties to rule as Delhi Sultanate ঠিক আছে dynasty ended when Jalal-ud-Din Firuz Khilji offered to the last Mamluk ruler Muizuddin Kuikabad ঠিক আছে আৰু এই dynasty to বংশটোৰ পিছত কোন আহিলে খিলজি বংশ Who Among the following was a son of Babur. Baburor ejon putra asile kun Humayun.
জালিৱানাৱালাবাগ মাছেকাৰ জালিৱানাৱালাবাগৰ যেটো মানে ভয়ানক হত্যাকাণ্ড হৈছিল ভাৰতীয় স্বাধীনতা সংগ্ৰাম চলি থাকোতে হেতু পাঞ্জাবৰ অমৃতসৰত হৈছিল বহুত মানুহ গুলিয়াই হত্যা কৰি দিছিল ব্ৰিটিছে ইয়াত লিখিছে সব This Jallianwala Bagh massacre, also known as Amritsar massacre, মানে হত্যাকাণ্ড এপ্ৰিল 13 1990 তাৰিখটো মনত ৰাখিব ভাৰতীয় ইতিহাসত মানে এটা কোলা দিন সেই দিনটোত মানে ব্ৰিটিছৰ সৈন্য লিড কৰি আছিল কলোনেল কোন ৰেগিনাল্ড ডায়াৰ কলোনেল ডায়াৰ বুলি আমি পঢ়িছিলো তেখেতে ওপেন ফায়াৰ কৰিছিল মানুহৰ সব মানুহক মানে বহুত মানুহ মাৰি দিছিল মানুহবিলাকে প্ৰটেষ্ট কৰি আছিল ৰাউলাট আইন যোনখন আহিছিল হেতুৰ এগেইনষ্টত Who defeated Prithviraj Chauhan at the second battle of Tarain? Tarainor second battle asile Prithviraj Chauhan aru Mohammad Ghorir majot. Tat Mohammad Ghori jitisile. Prithviraj Chauhanok horai disile. The second battle of Tarain was fought between Ghorid army led by Mohammad Ghori aru Rajputor Prithviraj Chauhan. The famous Moti Masjid in Agra. Moti Masjid Agra kone banaisile Shah Jahan. Jone Taj Mahal banaisile. East India Company was founded by Merchant of London. Mandrakhibo. In which year Quit India movement was started? Quit India movement মানে ভাৰত ত্যাগ আন্দোলন কেতিয়া হৈছিল 1942 চনত মেকমোহন লাইন কি হয় মেকমোহন লাইন ইন্ডিয়া আৰু চাইনাৰ মাজত এটা লাইন আছে ঠিক আছে এটা বাউন্ডাৰী লাইন ইন্ডিয়া আৰু চাইনা এটো মেকমোহন লাইন বুলি কোৱা হয় Which of the following river is longest? পৃথিৱীৰ আটাইতকৈ দীঘল নদী নীল নদী আফ্ৰিকাত আছে Capital of Austria অষ্ট্ৰিয়া দেশৰ ৰাজধানী ভিয়েনা আকৌ আহি গল ক্যাপিটাল দেখিছে ইয়াৰ আমি যদি কারেন্সিটো চাই লওঁ ইউৰো হা কে অষ্ট্ৰিয়াত ইউৰো চলে Largest creature in the world এটো হল ব্লু হোয়েল তিমি মাছ জন্তু নীলা তিমি Which of the following countries is also known as land of rising sun? সূৰ্য উদয় হোৱা দেশ বুলি কোৱা হয় জাপান মন ৰাখিব জাপান ঠিক আছে Which water body connects Mediterranean Sea with Red Sea? কোনটো হয় Suez Canal মন ৰাখিব জিওগ্ৰাফি কোৱেশ্চন হয় এটা Who discovered South Pole? South Pole কোনে ডিসকভাৰ কৰিছিল আমুনছেন তেখেতৰ ফুল নামটো হ'ল ৰনাল্ড আমুনছেন Which of the following is not a seaport India? Seaport of India কি হয় মাইসোৰ নহয় বাকি গুটেকেটা হয় খাজুৰাহু কিছুমান মনুমেন্টছ হয় হিন্দু আৰু জৈন মন্দিৰ হয় খাজুৰাহু কোট আছে মধ্যপ্ৰদেশ এমপি ঠিক আছে এমপি কোনখন ডিস্ট্ৰিক্ট মই লিখি দিছো ছত্তৰপুৰ ডিস্ট্ৰিক্টত আছে নেক্সট কোৱেশ্চন আকৌ এটা হেডকোৱাৰ্টাৰ বাৰে হেডকোৱাৰ্টাৰ আহি আছে দেখিছে না তো হেডকোৱাৰ্টাৰটো বহুত ইম্পৰ্টেন্ট হয় ইউনিসেফৰ হেডকোৱাৰ্টাৰ আছে নিউয়ৰ্কত ইউনিসেফ ৰাষ্ট্ৰসংঘৰ এটা পাৰ্ট হয় চিলড্ৰেন আৰু ইমাৰ্জেন্সি ফাণ্ডৰ কাৰণে কাম কৰে তাৰপিছত আছে এ পেছেজ টু ইণ্ডিয়া আকৌ এখন বুকছ এণ্ড অথৰৰ কিতাপ আহি গল বুকছ অথৰৰো কিন্তু আপোনালোকৰ আহিব ঠিক আছে তো ইম্পৰ্টেন্ট মই যদি লাষ্টত কৈ দিম বাৰু ঠিক আছে বুকছ এণ্ড অথৰৰ ইএম ফৰষ্টাৰ এ পেছেজ টু ইণ্ডিয়া লিখিছিলে কমনৱেলথ গেমছ প্ৰত্যেক বছৰে 4 বছৰ মূৰে পাতে কলিংগা প্ৰাইজ কোনে দিয়ে খুদিছে কলিংগা প্ৰাইজ দিয়ে ইউনেস্কোৰ হেডকোৱাৰ্টাৰটো যদি মই একেটা কৈ দিম পেৰিছত আছে ফ্ৰন্টিয়াৰ গান্ধী বুলি কাক জানা যায় কোৱেশ্চন বিলাক স্পিডত কৰি আছো দীঘল যেহেতু হৈ গৈছে ফ্ৰন্টিয়াৰ গান্ধী বুলি জানা যায় তেখেতক খান আব্দুল গফৰ খান তেখেতক ফ্ৰন্টিয়াৰ গান্ধী বুলিও জনা যায় ডক্টৰ ডে ভাৰতত কেতিয়া সেলিব্ৰেট কৰা হয় 1 জুলাই চিকিৎসক দিৱস ঠিক আছে চিকিৎসকসকলৰ কাৰণে 1 জুলাই ডক্টৰছ ডে পতা হয় ডুমা is the lower legislative house of which country Russia What is the national flower of Bangladesh? Bangladeshৰ ৰাষ্ট্ৰীয় ফুল water lily হয় Indus Valley civilization কেতিয়াৰ পৰা কেতিয়ালে mostly বুলি কোৱা হয় 2500 BC ৰ পৰা 1700 Emperor অশোক ৰজা কোনটো বংশৰ আছিল কৈছে মৌৰ্য বংশ Second battle of পানিপতৰ দ্বিতীয় যুদ্ধ কাৰ ৰাজত্বকালত হৈছিল আকবৰৰ ৰাজত্বকালত Main objective of Khilafat movement আপোনালোকে নিজে চাব এবাৰ Next battle of হলদিঘাটৰ ৰণ ইম্পৰ্টেন্ট হয় তো আমি একেটা চাই লওঁ হলদিঘাটৰ ৰণ কাৰ মাজত হৈছিল
1576 চনত চনটো মনত ৰাখিব কাৰ মাজত হৈছিলে মেৱাৰৰ মহাৰাণা প্ৰতাপ আৰু মোগলৰ আকবৰ এই দুটাৰ মাজত হৈছিলে আকবৰৰ মানে ফোর্স ঠিক আছে আকবৰৰ ফোর্স লেড বাই মানসিং ওয়ান আছিলে সেনাপতি মহাৰাণা প্ৰতাপ আৰু মানসিং ওয়ান আৰু although the battle ended in a defeat of Mewar Maharana Pratap escaped continuing his valiant resistance against the Mughal Empire Maharana Pratap পলাই গল মানে মোগলৰ লগত হাৰি তো ইয়াত খুদিছে যে ৰাজপুত সকলক কোনে নেতৃত্ব দিছিলে মহাৰাণা প্ৰতাপ Which planet of our solar system nearest to sun সূৰ্যৰ চাৰিওফালে ঘূৰি থকা বহুত কেইটা গ্ৰহ আছে মই আপোনালোকক পঢ়াইছিলো সবতকৈ ডাঙৰ কি বৃহস্পতি আৰু সবতকৈ ওচৰত কোনটো আছে মাৰ্কাৰী বুধ The river Brahmaputra originates from Yangtze Glacier. Which of the following is world's deepest lake? গভীৰতম যোনটো লেক কি হয় বৈকাল লেক ৰাছিয়াত আছে Which of the following is the highest peak of Karakoram range? Karakoram rangeৰ highest যোনটো peak হয় হেতু Mount K2 যাক আমি Godwin Austen বুলিও কওঁ Name of the currency used in Argentina. This আকৌ capital currency আহি গল আৰ্জেন্টিনাৰ কারেন্সি হল পেসো আৰু আৰ্জেন্টিনাৰ ৰাজধানী মনত ৰাখিব এটো নামটো উচ্চাৰণ কৰোতে খেলিমেলি হয় বিউনেছ এৰাইছ বুলি কয় Which of the following is the world's largest hot desert? পৃথিৱীৰ ভিতৰত ডাঙৰ বৃহত্তম মানে মৰুভূমি সাহাৰা মৰুভূমি আফ্ৰিকাৰ কোনখন নদী ইয়েলো ৰিভাৰ বুলি কয় হালধীয়া নদী বুলি কোৱা হয় হুৱাং হে মনত ৰাখিব চাইনাত আছে হা হুৱাং হে Famous park Hyde Park ক'ত আছে খুদিছে এটো লণ্ডনত আছে Panama Canal links which of the following two water bodies Panama Canal Atlantic Ocean আৰু Pacific Ocean Atlantic মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰ দুইখন মহাসাগৰ সংযোগ কৰিছে Panama Canal Prime Minister of India appointed by অলপ আগত কৈ আহিলো ন মুখ্যমন্ত্ৰীক ৰাজ্যখনৰ গভৰ্ণৰে এপইন্ট কৰে ৰাজ্যপালে আৰু প্ৰধানমন্ত্ৰীক ৰাষ্ট্ৰপতিয়ে কৰে লোকসভাৰ টাৰ্ম 5 বছৰ United Nation কেতিয়া অফিচিয়ালি আহিছিলে অক্টোবৰ 24 1945 মন ৰাখিব হেতু কাৰণে 24 অক্টোবৰ তো ওয়ার্ল্ডত কি বুলি পাতা হয় ইউনাইটেড নেশন তে ৰাষ্ট্ৰসংঘ দিৱস 1945 চনত আছিল ইয়াৰ হেডকোয়াৰ্টাৰ আছে নিউয়ৰ্ক কোনজন ভাৰতৰ ৰজাক নেপোলিয়ন অফ ইন্ডিয়া বুলি জনা যায় নেপোলিয়ন অফ ইন্ডিয়া বুলি সমুদ্ৰগুপ্তক জনা যায় Who wrote the book দেৱদাস কিতাপখন শৰৎ চন্দ্ৰ চট্টোপাধ্যায় লিখিছিলে আকৌ এটা ইম্পৰ্টেন্ট আহি গল হেৰি কাপ মই আগত কৈ আছো ন আমাৰ লিষ্টখন আপোনালোকে চাই লব টেবল টেনিস ঠিক আছে সুইটলিং কাপ was the first Indian to swim across English Channel মিহিৰ সেন ভাৰতত মেট্ৰিয়াৰ্ছ ডে মানে শহীদ দিৱস ভাৰতত কেতিয়া পাতা হয় 30 জানুৱাৰী সেই দিনটোতে মানে আমাৰ মহামানৱ মহাত্মা গান্ধীক নাথুৰাম গডছে গুলিয়াই হত্যা কৰিছিলে আৰু তেখেতৰ স্মৃতিতে 30 জানুৱাৰীত এটো পাতা হয় What is the Iranian parliament known as ইৰাণৰ পাৰ্লিয়ামেন্টক মাজলিছ বুলি জনা যায় Who was the first astronaut of India to go into space ভাৰতৰ প্ৰথম কোন এষ্ট্ৰনট স্পেচত গৈছিল ৰাকেশ শৰ্মা প্ৰথমজন ভাৰতীয় আকৌ যদি হতে ইণ্ডিয়াৰ ফাৰ্ষ্ট ওমেন কোন হয় তেতিয়া কল্পনা চাওলা ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু বাঘ বিহাৰৰ ৰাজধানী পাটনা এটা সৰু সহজ কৈছন লেন্ড অফ ৰাইজিং সান অলপ আগত চাই হেলো জাপান এছিয়াটিক লায়ন কোড পোৱা যায় এটো মনত ৰাখিব গিৰ নেশনেল পাৰ্ক ইণ্ডিয়াৰ এছিয়াটিক যোনটো লায়ন সিংহ গিৰ নেশনেল পাৰ্কত পোৱা যায় এটো আছে গুজৰাটত ঠিক আছে মোনালিসা ছবি কোনে আঁকিছিলে লিওনাৰ্ডো ডা ভিঞ্চি ৰঞ্জিত ট্ৰফি আকৌ আহি গলেইছে ক্ৰিকেটৰ লগত তলৰ কোনটো নৃত্যৰ মানে ডান্স কেৰালাৰ হয় কেৰালাৰ কথকলি আৰু এটা আছে মোহিনী আট্টম তো ডান্স ফৰ্মৰ এখন লিষ্ট বাৰ মই আপোনালোকক আমাৰ এপতে দি দিম ধুনিয়াকে চাই লব এবাৰ ঠিক আছে তো তাজমহল কোড আছে খুদিছে তাজমহল কোড আছে ইউপি আগ্ৰাত আছে ইউপি ষ্টেট হয় মোগল সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল মোগল এম্পায়াৰ বাবৰ আমেৰিকা কোনে আৱিষ্কাৰ কৰিছিল খুদিছে 1492 ত ক্ৰিষ্টোফাৰ কলম্বাছ পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ প্ৰশান্ত মহাসাগৰ পেচিফিক কোনটো মানৱ সৃষ্ট জলপথে প্ৰশান্ত মহাসাগৰক আটলান্টিকৰ পৰা পৃথক কৰিছে which man made canal
কানেক্ট পেচিফিক অচিয়ান উইথ আটলান্টিক অলপ আগত চাই আহিলোঁ ন পানামা কানেলে কানেক্ট কৰে পেচিফিক আৰু আটলান্টিকক ঠিক আছে ইমানখিনি আছিলে আপোনালোকে আমাৰ এপটো ডাউনলোড কৰি তাত PDF বিলাক পাই যাব অলপ দীঘলীয়া নকৰি মানে জলদি জলদি খতম কৰিবলৈ চেষ্টা কৰিলোঁ কেনেকুৱা পালে কমেন্টত জনাব আৰু লাষ্টত মই দুটামান ইম্পৰ্টেন্ট কথা মই ক'ব বিচাৰিছোঁ যিসকলে DME এক্সাম দিব গৈ আছে তেওঁলোকৰ কাৰণে মই GK ৰ কাৰণে কিছুমান ইম্পৰ্টেন্ট টিপছ যদি মই দিব কৈছিলে তো আমি গোটেই এটো ম্যাৰাথন ভিডিওটো চালো আৰু বহুত কোৱেশ্চন আপোনালোকক কৰাই দিছো প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন বহুত এনালাইসিস কৰিছো এটো ভিডিও নচোৱাকে নাযাব আপোনালোকে তো ইয়াৰ পৰা আমি দুটামান পইণ্ট গম পালো যে ক্যাপিটেল কাৰেন্সি ইয়াৰ ওপৰত কোৱেশ্চন আহে ঠিক আছে এখন দেশ দি দিব তাৰ ৰাজধানী কি বা ইয়াত কি মুদ্ৰা চলে এটো এখন নেশনাল বা ইন্টাৰনেশনাল গেমছৰ ট্ৰফি এই লিষ্টখনো আপোনালোকে আমাৰ এপতে পাই যাব নেক্সট আপোনালোকে আৰু ডান্স ফৰ্ম ইম্পৰ্টেন্ট ডান্স ফৰ্ম এই লিষ্টখনো চাব নেক্সট এখন আছে ইম্পৰ্টেন্ট হেডকোৱাৰ্টাৰ এই গোটেই লিষ্ট বিলাক আমাৰ এপত পাব হা ইম্পৰ্টেন্ট অৰ্গানাইজেচনৰ হেডকোৱাৰ্টাৰ বিলাকো কিন্তু আহি আছে এইখিনি ভালকে চাব তাৰ পিছত বুকছ আৰু অথৰ্স আহি আছে ঠিক আছে এইখিনি বস্তু আপোনালোকে কিন্তু ভালকে চাই যাব DME এক্সাম যোৱাৰ আগতে